বৌদ্ধ ধৰ্ম তথা পৰম্পৰাগত বিশ্বাসী মাৰ্ঘেৰিটাৰ টাইফাকে জনগোষ্ঠীয় লোকৰ বসতি অঞ্চলটোত বৌদ্ধ ৰীতি-নীতিৰ লগতে ধৰ্মীয় উপাসনাৰ বাবে বৃহস্পতিবাৰে বৌদ্ধ বিহাৰটো ৰাইজৰ উদ্দেশ্যে দান কৰা হয়। মাৰ্ঘেৰিটাৰ যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী ৰূপম গগৈয়ে নিজ পুঁজিয়ে বৌদ্ধ বিহাৰৰ মণিকূট ভাগ নিৰ্মাণ কৰি বৃহস্পতিবাৰে ধৰ্মীয় ৰীতি-নীতিয়ে ৰাইজৰ উদ্দেশ্যে দান কৰে। উক্ত অনুষ্ঠানত মাৰ্ঘেৰিটাৰ যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী ৰূপম গগৈসহ মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰান্তৰৰ টাইফাকে লোকসকলৰ লগতে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল উপস্থিত থাকে। কাৰ্যসূচী আমি বেছি নহয়, আমি ইমান দিনে আমি আৰম্ভ কৰিছিলোঁ আমাৰ বুদ্ধ মন্দিৰ, আমি কৰিব পৰা নাই। আমাৰ মাজত আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ দাদা আমাৰ মাজত উপস্থিত হৈ আমাক উপকৃত কৰি আমাৰ যিটো প্লাংফ্ৰা যিটো মণিকূট স্থাপন কৰি দিলে, তেখেতক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ভাষা ক'বলৈ নাই যে তেখেতক আমি কেনেদৰে ধন্যবাদ জ্ঞাপন কৰিম। আমি ইমান কষ্ট দুখ কষ্টৰ মাজে আমি ঘাত প্ৰতিঘাত মাজে আমি কৰি আহিছোঁ, আমি বহু বছৰ ধৰি কৰি আহিছোঁ, কিন্তু আমি কৰিব পৰা নাছিলোঁ। তেখেতে আমাক আহি ইমান সহায় কৰি দিলে, সেই হেতুকে আমি আজি তেখেতক আমাৰ সকলোবাসী ৰাইজে তেখেতক আমাৰ মৰমৰ ৰূপম গগৈ ডাঙৰীয়াক শ্ৰদ্ধাৰে হাতযোৰ কৰি নমস্কাৰ কৰি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। নমস্কাৰ। বিশেষ মানে মই এইখন গাঁৱত এজন ল'ৰা হতুৱাই মই এইফালে আহিছিলোঁ, ক'লে যে গাঁৱৰ ৰাইজে আপোনাক মাতিছিলে এবাৰ, তো ধৰক এবাৰ গাঁওখনত গৈ আহিলে ভাল হয়। তো ঠিক তেনেকৈ আজিৰ পৰা প্ৰায় ধৰক 10 মাহৰ আগতে মই এইখন গাঁৱত আহিছিলোঁ আৰু প্ৰতিশ্ৰুতি দিছিলোঁ যে ধৰক প্লাংফ্ৰা যোনটো আমাৰ অসমীয়া শব্দত মণিকূট, সেইটো বনাই দিম বুলি কৈছিলোঁ। আৰু এই প্ৰথম আছিলে যে এই টিংখিনি লগাই দিম বুলি। তাৰপিছত যিহেতু এই গাঁৱৰ আমাৰ বৃদ্ধ আইতা ককাসকলৰ এটা আশা আছিলে, আজিৰ পৰা নাই কমেও আপোনাৰ 4 বছৰৰ আগত। তাৰপিছত যেতিয়া সেই আইতাসকলৰ মই কথা আইতা ককাসকলৰ যেতিয়া কথা শুনিলোঁ, তো মোৰ মনলৈ এটাই কথা আহিলে যে ভগৱানৰ আশীৰ্বাদত মই এই মণিকূটটো প্লাংফ্ৰা যোনটো কয় আমাৰ টাই ভাষাত, তো সেই প্লাংফ্ৰাটো মই সম্পূৰ্ণ কৰিম বুলি। তাৰ ভিতৰতে ধৰক মোৰ 9-10 মাহৰ আগতে যোনটো কথা কৈছিলোঁ যে ধৰক মই বনাই দিম বুলি, তো বিশেষ কাৰণত মানে মোৰ ছোৱালীজনী অসুস্থ হোৱাৰ কাৰণে কামটো অলপ পলম হ'ল। যিহেতু আজি 1.5 মাহৰ ভিতৰত আমি এই মণিকূটটো প্লাংফ্ৰাটো বনাই সম্পূৰ্ণ কৰিলোঁ। আৰু এই বনোৱা ক্ষেত্ৰত সকলো গাঁওবাসী ৰাইজৰ সহযোগিতাত সুন্দৰভাৱে বনোৱা হৈছে। আৰু বিশেষকৈ আজি আমাৰ MLA মহোদয় ছাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া ইয়াত উপস্থিত হোৱা কথা আছিলে, কিন্তু বিশেষ কাৰণ বুলি নহয়, তেখেতে আজি ধৰক যিখিনি বানপীড়িত লোক আছে, আজিৰ পৰা তেখেতে মেডিকেল কেম্প ষ্টাৰ্ট কৰিছে। আৰু তেখেতে প্ৰত্যেকৰ ঘৰে ঘৰে গৈ ধুনীয়াকৈ নিজে খবৰ লৈ যে কি সুবিধা অসুবিধা হৈছে, তেখেতে ধুনীয়াকৈ নিজে সেই গাঁও অঞ্চলত গৈ পিনে নিজে সোধ-পোছ কৰিছে। আৰু যাতে কোনো পৰিয়ালে কষ্ট নাপায়, এই বানপীড়িত লোকসকলে কেতিয়াও যাতে কষ্ট নাপায়, এই কষ্টৰ সময়ছোৱাত তেখেতৰ কাৰণেও বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু ইমানেই কৈ মোৰ ব্যক্ততা। জাগোনৰ পৰা গৌৰৱ মোহনৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।